নাই আমাৰ এটা আমি ৰিচেণ্টলি এটা কমপ্লেইন পাইছিলোঁ এগৰাকী ইণ্ডিয়ান আৰ্মিত কৰ্মৰত বিষয়া মুকেশ কুমাৰ তেখেতৰ ঘৰ মধ্যপ্ৰদেশত তেখেতক কিছু লোকে ইয়াৰ পৰা ফোন কৰিছিলে ফোন কৰি তেখেতক মানে গোল্ডৰ কিছুমান অৰ্নামেণ্টছ দিম বুলি তেওঁলোকক প্ৰমিছ কৰিছিলে তো সেই হিচাপত সেই ব্যক্তিজন ইয়ালৈ আহিছিলে অহাৰ পিছত যেতিয়া ইয়াত আহি পালে পোৱাৰ পিছত তেওঁক যেতিয়া সেই গোল্ডৰ মেটেৰিয়েলটো তেওঁক প্ৰডিউচ কৰিলে তেখেতে গম পালে যে এইটো ফেক গোল্ড আৰু লগে লগে তিনিজন ব্যক্তিয়ে তেওঁক আগুৰি ধৰি তেওঁৰ মোবাইল ফোনটো তেওঁৰ পৰা কাঢ়ি লৈ যায় আৰু তেওঁৰ হাতত থকা যি 4 লাখ টকা আছে 4 লাখ টকা কাঢ়ি লৈ যায় সেই ইনফৰ্মেশ্যনৰ বেচিছতে আমি কিছুমান এনালাইচিছ কৰা যায় চ'ৰ্চ ইনফৰ্মেশ্যন আমি লগাই আমি কালি ৰাতি আমাৰ OC সদৰ PS আৰু আমাৰ IC নাওবৈচা তেওঁলোকৰ নেতৃত্বত এটা অভিযান চলোৱা হয় অভিযান চলোৱাত আমি দুজন ব্যক্তিক ইয়াৰ লগত জড়িত ব্যক্তিক আমি কৰায়ত্ব কৰোঁ এজনৰ নাম আছে বাবুল হুছেইন তেখেতৰ ঘৰ মহগুলি আৰু আনজন হৈছে শফিকুল ইছলাম তেখেতৰ ঘৰ হৈছে বঙালমৰাৰ আমাৰ দৌলতপুৰত এই দুজন ব্যক্তিকে কৰায়ত্ব কৰাৰ পিছত আমি তাতে আমি 8ডাল আমি গোল্ড বাৰ পাইছোঁ ফেক গোল্ড বাৰ ছাছপেক্টেড টু বি ফেক গোল্ড আৰু 3খন আমি গোল্ড বোট আমি কালি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ তো আমাৰ ইয়াত টোটেল ওজন হ'ব প্ৰায় 16.5 কেজি আৰু লগতে আমি 5টা মোবাইল ৰিকভাৰ কৰিছোঁ আৰু লগতে যিটো মোবাইল স্নেচ কৰি তেওঁলোকে লৈ গৈছিল সেই মোবাইলটো ৰিকভাৰ কৰিছে আৰু ইয়াতে ক'বলগীয়া এটা কথা যে যিজন আমি শফিকুল ইছলাম বুলি ব্যক্তিক কৰায়ত্ব কৰিছোঁ তেখেতৰ ঘৰৰ পৰাই এই যিখিনি ফেক গোল্ড বোট আৰু বাৰ ৰিকভাৰী হৈছে তেখেতে এই বস্তুখিনি বনায় তেওঁ প্ৰিপেয়াৰ কৰে গতিকে তেখেত কমাৰ হয় ভিত্তিত আৰু তেওঁ আগৰ পৰা এই কাম কৰি আহিছে বুলি জনা গৈছে মাটিৰ তলত ৰাখিছিল হয় তেওঁৰ বাথৰুমৰ কাষত এইটো পুতি ৰাখিছিলে গতিকে এইখিনি আমাৰ যেতিয়া খান্দি উলিওৱা হয় তেতিয়া পোৱা গৈছে যিখিনি ফেক গোল্ডৰ ব্যৱসায়ী আছে এই শ্বপিংৰ পৰা তেওঁলোকে বস্তুটো লৈ যায় হয় তেখেতৰ পৰা আমি এতিয়া ইণ্টাৰগেশ্যনৰ কথাটো গম পাইছোঁ যে তেখেতৰ পৰা লৈ যায় আৰু তেখেতক কিছু এটা এমাউণ্ট দি পেলাই তেওঁৰ পৰা লৈ যায় আৰু বাকী ফেক গোল্ডৰ ব্যৱসায়ীখিনি তেনেদৰে বিজনেছটো চলায় জোনমণি ৰাভাৰ মৃত্যুৰ পিছত গোটেই কথাটো খুব ব্যাপক ৰূপত চৰ্চা হৈছিল কিন্তু তাৰ পিছতো যে এই অঞ্চলবিলাকত এই ধৰণৰ অবৈধ কাৰবাৰবিলাক চলি আছে ক'ৰবাত কিবা লেপছ ৰৈ গৈছে নেকি আৰক্ষীয়ে নাই এইটো আমাৰ কণ্টিনিউৱাছ ড্ৰাইভ চলি আছে আপোনালোকে গম পাব ৰিচেণ্টলি আমাৰ বিহপুৰীয়াতো ধৰা হৈছে গতিকে আমাৰ ডিটেকশ্যনটো চলি আছে ইয়াত লেপছ ৰৈ যোৱা নাই আৰু লেপছ নোৰোৱাৰ কাৰণে আজি ৰিকভাৰীটো হৈছে আৰু যিখিনি হৈছিলে আমাৰ ইয়াত আগত ডিটেকশ্যনটো হোৱা নাই বাহিৰৰ ডিষ্ট্ৰিক্টত কেতিয়াবা ডিটেকশ্যন হৈছে কিন্তু সেই তাত আমি তাৰ ওপৰতো আমি ধৰক এনালাইচিছ চলাইছোঁ টেকনিকেল এনালাইচিছ আৰু তাৰ বেচিছতে কালি এইটো আমাৰ সাফল্যটো হৈছে বুলি মই ক'ব পাৰোঁ কালি অপাৰেশ্যনটোত কিবা পইচা পাতি পোৱা গৈছিল নাই আমি কেছ পোৱা নাই তাৰ কাৰণেও আমি এতিয়া আমি ইণ্টাৰগেশ্যন চলাই আছোঁ যিটো 4 লাখ টকা লৈছে বুলি কৈছে সেইটো ক'ত ডিষ্ট্ৰিবিউট কেনেকৈ হৈছে তাৰ ওপৰত আমি ইণ্টাৰগেশ্যন কৰি আছোঁ এইটো যিজন ব্যক্তি আছিল তেখেতক অক্টোবৰ মাহৰ পৰা তেওঁক টাৰ্গেট কৰি আছিল এইটো আমাৰ লাষ্ট মান্থৰ কেছ এতিয়া দুজনক যেনেকৈ ধৰিছে আৰু ইয়াত জালত পৰা সম্ভাৱনা আছে জালত পৰাৰ সম্ভাৱনা নিশ্চয় আছে যিহেতু যিমান ব্যক্তি ইয়াত জড়িত আছে তাৰ ওপৰতো অভিযান চলিবই আপোনালোকে জানেই যে বঙালমৰা বা অন্যান্য এৰিয়াত ৰিচেণ্টলি বহুতে ছাৰেণ্ডাৰ কৰিছিলে গতিকে আমি চাম যে তেওঁলোক আকৌ পুনৰ এই বৃত্তিত আকৌ যদি নামিছে ডেফিনেটলি তেওঁলোকক কৰায়ত্ব কৰা হ'ব আৰু